নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো, কাৰণ আপোনালোকৰ বাবে বিদ্যুৎ বিভাগৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ অসমৰ যিকোনো ষ্টেটৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব, আৰু যিসকল এলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ। কেনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব আৰু এজ লিমিট কিমান হ'ব, সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে PSTCL বিজলী বিভাগ ৰিক্ৰুইটমেণ্ট 2025-26ৰ বিষয়ে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ LDC, লাইনমেন এণ্ড আদাৰ ভেৰিয়াছ পোষ্ট মুকলি হৈছে, কেনেধৰণৰ পদ মুকলি হৈছে, সকলোখিনি ডিটেইলছ আপোনালোকে জানিব পাৰিব। আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে এটা অভাৰভিউ চাই লওঁ আহক। ভেকেঞ্চি নাম দিয়া হৈছে বিজলী বিভাগ ভৰ্তি 2025-26 আৰু অৰ্গেনাইজেশ্যন হৈছে PSTCL ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট। বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। ইয়াতে পোষ্ট নেমখিনি দিয়া হৈছে এছিষ্টেণ্ট লাইনমেন, এছিষ্টেণ্ট ছাবষ্টেচন এটেণ্ডেণ্ট বা ASSA, ইলেক্ট্ৰিচিয়ান, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট মেনেজাৰ, একাউণ্ট অফিচাৰ, ডিভিজনেল একাউণ্টেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ, ল অফিচাৰ, টেলিফোন মেকানিক, লোৱাৰ ডিভিজন ক্লাৰ্ক, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। ইয়াতে বিভিন্ন ধৰণৰ পদৰ বাবে আপোনালোকৰ বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে, আৰু টোটেল পোষ্ট আছে ইয়াতে 609টা, 609টা পদ আছে। আপোনালোকে ইয়াতে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল, আপোনালোকে মেইল হওক ফিমেল হওক সকলোৱে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। এজ লিমিটৰ কথা ইয়াত দিয়া হৈছে, মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব, আৰু যিখিনি মেক্সিমাম এজ দিয়া হৈছে 37 ইয়াৰ্ছ। আপোনালোকে 37 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, আৰু এজ ৰিলেক্সেশ্যন সকলোৱে আপোনালোকে লাভ কৰিব পাৰিব। OBC MOBCৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, SC STৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, আৰু PWD কেণ্ডিডেটৰ বাবে 10 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। ইয়াতে সিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন এক্সাম, অনলাইন টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সাম, তাৰপিছত আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন, এনেধৰণৰ আপোনালোকৰ সিলেকশ্যন প্ৰচেছ হ'ব। আপোনালোকে অধিক তথ্য জানিব বিচাৰিলে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চেক কৰি ল'ব পাৰে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে, আপোনালোক 10th, 12th আৰু গ্ৰেজুৱেট পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব, আৰু ITI, ডিপ্ল'মা এণ্ড ডিগ্ৰী ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। আপোনালোকে 10th, 12th গ্ৰেজুৱেট, ITI, ডিপ্ল'মা আৰু ডিগ্ৰী থকাসকলে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব, আপোনালোক এলিজিবল হ'ব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে পাছপৰ্ট সাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহিছে বিজলী বিভাগৰ ফালৰ পৰা। আপোনালোকৰ বাবে বহুখিনি পদ মুকলি কৰি দিয়া দেখা পাইছে। অল ইণ্ডিয়া জব হয়, আপোনালোকৰ বাবে ইয়াতে কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব, এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে, অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 17 নৱেম্বৰ 2025, 17 নৱেম্বৰৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট হৈছে ইয়াৰ 16 ডিচেম্বৰ 2025। আপোনালোকে 16 ডিচেম্বৰৰ ভিতৰত এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰি ল'ব পাৰিব। যিহেতু অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব, সেইবাবে আপোনালোকে এনেধৰণে এপ্লাই কৰিব পাৰিব। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। বিদ্যুৎ বিভাগৰ ফালৰ পৰা বহুখিনি পদ আপোনালোকৰ বাবে মুকলি কৰিছে অল ইণ্ডিয়াৰ বাবে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।